তুমি যেহেতু জনালা যে পৰম্পৰাগত যিবিলাক ভক্তি সাধনা পৰিয়ালৰ লোকে কৰি আছিলে সেই সাধনাবিলাক তুমিও কৰি আছিলা তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল মোৰ বৰ্ণ টিবি ৰোগ আছিলে সেই ৰোগৰ পৰা ৰক্ষা পাবলৈ মই সন্ত ৰামপাল মহাজনৰ নাম দীক্ষা লৈছিলো তোমাৰ বন টিবি যিটো ৰোগ আছিলে তাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলানে গৈছিলো মই ধুবুৰীত গৈছিলো ধুবুৰীৰ পৰা গুৱাহাটীত গৈছিলো জিএনআৰচিৰ পৰা জিএমচিত গৈছিলো তাৰ পৰা মই একো লাভ পোৱা নাই তাৰ পিছত সন্ত ৰামপাল মহাজনৰ নাম দীক্ষা লৈ মোৰ সেই বেমাৰটো ঠিক হৈছিলে সঁচাকৈ এইটো আচৰিত কথা যি তোমাৰ মাৰাত্মক ৰোগ হৈছিলে বন টিবি ৰোগ হৈছিল ডক্টৰে সেইটো ঠিক কৰিব পৰা নাছিলে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ভাল হোৱা বুলি তুমি কৈছা এইটো কেনেকৈ সম্ভৱ এইটো সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি বিধান দি আমাক আৰু সেইবোৰ মৰ্যাদা অনুসৰি কৰিলে আমাৰ এইবিলাক লাভ হয় আৰু ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছানে পাইছো মোৰ এটা হাত আৰু এটা ভৰি পেৰালাইজৰ নিচিনা হৈ গৈছিলে আৰু সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ মোৰ এইবিলাকো ঠিক হৈ গৈছে